নমস্কাৰ বন্ধু বান্ধৱীসকল আজি চাওক মই দানা বনাই আছো আজি বৰষুণৰ বতৰ হয় আপোনালোকে চাই আছে বৰষুণৰ বতৰ বন্ধু বান্ধৱীসকল এতিয়া ইতিমধ্যে মোৰ দানাবিলাক দিয়া হল মই দানা দিলো আৰু ইয়াতে খুব ধুনীয়াকৈ দানা খাই আছে চাওক আপোনালোকে আৰু এই দূৰত মই ডিংকা দিছো পানীৰ ইহঁতে ইয়াত দানা খাই আছে আৰু ইয়াত দানা খাই তাতে গৈ ধুনীয়াকৈ ইহঁতে পানী খাই আছে আপোনালোকে চাওক আজি হাঁহৰ পোৱালিৰ বয়স হৈছে 49 দিন তো আজি চাওক আপোনালোকে হাঁহৰ পোৱালি গৰবিলাক চাওক আপোনালোকে খুব ধুনীয়াকৈ খাই আছে মই ওপৰৰ পৰা আপোনালোকক ওচৰৰ পৰা দেখুৱাই আছো কাৰণ দূৰৰ পৰা দেখুৱালে হাঁহবিলাক সৰু সৰু যেন দেখা যায় তো যদি ওচৰৰ পৰা দেখুৱা তেতিয়া বুজি পোৱা যায় যে নহয় হাঁহৰ পোৱালিবিলাক ডাঙৰ হৈছে তো আপোনালোকে চাওক আপোনালোকে যদি হাঁহ পালন কৰিব বিচাৰিছে তেতিয়াহ'লে যদি আপোনাৰ পোৱালি দৰকাৰ আছে যদি আপুনি পোৱালি বিচাৰি পোৱা নাই তেতিয়াহ'লে মোৰ এই নম্বৰত কল কৰক কল কৰি আপোনালোকে হাঁহৰ পোৱালি মোৰ পৰা ল'ব পাৰিব মই আপোনালোকৰ ঘৰলৈকে বা ওচৰৰ বাছ ষ্টপলৈকে মই পਹੁঁচাই দিব পাৰিম আপোনালোকে মোৰ ভিডিঅ'খন ভালদৰে চাওক আৰু মই এদিনৰ পৰা লৈ বিক্ৰী হোৱালৈকে মই ভিডিঅ' আপলোড দিছোঁ মোৰ এইটো ইউটিউব চেনেলত তো আপোনালোকে যদি চাই আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে হাঁহ পোহাটো বহুত ইজি হৈ যাব সহজ হৈ যাব যদি সকলোকেইটা ভিডিঅ' আপোনালোকে চাইছে কেতিয়া ঔষধ দিব লাগে কেতিয়া পানীত দিব লাগে কোনটো বেমাৰ হ'লে কোনটো ঔষধ দিব লাগে সবকেইটাৰ সবিশেষ মই A to Z মই এদিনৰ পৰা লৈকে মই আজি 49 দিনলৈকে সকলো ধৰণৰ ভিডিঅ' মই এইটো চেনেলত আপলোড কৰিছোঁ গতিকে আপোনালোকে মোৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰি থ'ব সকলো ধৰণৰ আৰু বিক্ৰী হোৱালৈকে ভিডিঅ' পাবলৈ হাঁহৰ পোৱালিবিলাক এদিনৰ পৰা ব্ৰডিং কেনেকৈ কৰিব লাগে পুৰা এক মাহলৈকে মই আপোনালোকক দেখুৱাইছোঁ আপোনালোকে এইটো ভিডিঅ'ৰ তলত সবকেইটা ডিছক্ৰিপশ্যনত পাই যাব এদিনৰ পৰা লৈ 12 দিনলৈকে কেনেকৈ ব্ৰডিং কৰিব লাগে সৰু থকা অৱস্থাত লাইটৰ ব্যৱস্থা কেনেকৈ কৰিব লাগে সকলো ধৰণৰ ভিডিঅ' মই আপলোড দিছোঁ আপোনালোকে মোৰ এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত গৈ চালে পাই যাব ব্ৰডিঙৰ পৰা আৰম্ভ কৰি কি দানা দিব লাগে মই আপোনালোকক কৈছোঁ 30 ষ্টাৰ্টাৰ কেতিয়া দিব লাগে তাৰো ভিডিঅ' বনাইছোঁ ষ্টাৰ্টাৰ কেতিয়াৰ পৰা আৰম্ভ কৰিব লাগে তাৰপিছত আপোনালোকৰ গ্ৰোৱাৰ তাৰপিছত ফিনিচাৰ কেতিয়া খুৱাব লাগে সব ধৰণৰ ভিডিঅ' মই আপলোড দিছোঁ আপোনালোকে চাই ল'ব ডিছক্ৰিপশ্যনত গৈ আৰু মই হাঁহৰ পোৱালিবিলাক বিক্ৰী হোৱালৈকে আপোনালোকক ভিডিঅ' দি যাম বুলি আশা ৰাখিছোঁ যাতে মই সকলো ডেইলি যাতে মই আপোনালোকক ভিডিঅ' দিব পাৰোঁ তাৰে মই কথা দিলোঁ আপোনালোকক দিম বুলি ইতিমধ্যে হাঁহৰ পোৱালিবিলাকৰ খোৱা সম্পূৰ্ণ হৈ গ'ল আজি ৰাতিপুৱা বৰষুণ দিছিলে আৰু এনেকুৱা খোলা অৱস্থাত ৰখাটো অলপ অসুবিধা হ'ব তাৰ কাৰণে মই হাঁহৰ যোনটো ঘৰ আছে সেইটো ঘৰত মই সোমাই ৰাখিম মই ডেইলি এইটো ঘৰত থৈ দিওঁ এনেকুৱা ডাঙৰ আৰু 21 ফুট বাই 14 ফুটৰ মোৰ 3খন ৰুম আছে তো মই এবাৰ ইয়াত থৈ দিওঁ এবাৰ তাতে থৈ দিওঁ এবাৰ মাজত থৈ দিওঁ এনেকৈ থৈ দিওঁ গতিকে বৰষুণ ৰাতিপুৱা দিছিলে এতিয়া বৰষুণটো বন্ধ হ'ল আকৌ যদি বৰষুণ দিয়া তেতিয়াহ'লে এনেকৈতো এইটো চাল নাই থ'ব নোৱাৰিম যোনটো ইহঁতৰ কাৰণে হাঁহৰ পোৱালিৰ কাৰণে ঘৰ বনাইছোঁ সেইটো ঘৰত তলত থৈ দিব লাগিব তো মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ আজিৰ ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰিলোঁ